অসম শিখ বৰা সমাজৰ মানে ৩৮তম কেন্দ্ৰীয় অধিৱেশনত উদযাপন সমিতিৰ গঠনৰ সন্দৰ্ভত আজি শিৱসাগৰ জিলাৰ অন্তৰ্গত মেকিপুৰ চাহ বাগিচাত আমি এখন ৰাজহুৱা সভা আয়োজন কৰিছিলোঁ আৰু উক্ত সভাত বিভিন্ন জিলাৰ সন্মানীয় প্ৰতিনিধিসকল উপস্থিত হৈছিলে আৰু তেখেতৰ উপস্থিতিত আমি সদৌ অসম শিখ বৰা সমাজৰ ৩৮তম কেন্দ্ৰীয় অধিৱেশনত দিন ধাৰ্য ইতিমধ্যে কৰিছোঁ। নৱবৰ্ষৰ মাৰ্চ মাহত ২৯-৩০ আমি ৰাইজক একত্ৰিত কৰি পেলাই আমাৰ অধিৱেশন পতাৰ সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ আৰু উক্ত অধিৱেশনৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব জাতিটো একত্ৰিত কৰি ৰখা। যিসকল শিখ সমাজৰ ছাত্ৰ ছাত্ৰী আছে তেখেতলোকৰ অদূৰ ভৱিষ্যতে আমি দেখা দিয়া আমাৰ যি কাষ্ট চাৰ্টিফিকেট শিখ বৰাইকক লৈ পেলাই যিখিনি সমস্যা আছে সেই সমস্যাখিনি পুংখানুপুংখভাৱে আলোচনা কৰি পেলাই যাতে কোনো ধৰণৰ তেখেতলোকৰ সমস্যাৰ সন্মুখীন নহয়, এই গোটেই বস্তুবোৰ আমি উক্ত সভাতে আমি আলোচনা কৰিম আৰু আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আগন্তুক আমাৰ যি কাৰ্যসূচী আছে আমাৰ শিখ বৰা সমাজৰ অধিৱেশন, সেই অধিৱেশনত অসমৰ শিখ বৰা সমাজৰ সকলো জিলাৰ সন্মানীয় প্ৰতিনিধিসকলক উপস্থিত থাকিবৰ কাৰণে কাটৰ অনুৰোধ জনাইছোঁ। আচলতে আমি চাব লাগিব বিভিন্ন সময়ত জাতিটোৰ সমস্যাসমূহ আহি থাকে আৰু সেইবোৰ ৰাজহুৱাকৈ আলোচনা কৰাৰ খুবেই প্ৰয়োজনীয়তা আছে বুলি আমি ভাবোঁ। আমি এতিয়া শিক্ষাৰ দিশত জাতিটোক আগবঢ়াই নিব লাগিব। কি ধৰণে কি পদক্ষেপেৰে আমাৰ উঠি অহা শিখ সমাজৰ যিসকল প্ৰজন্ম সেই প্ৰজন্ম আমাৰ জাতিৰ যিবিলাক সংস্কৃতি আছে নীতি নিয়ম আছে সেই তেখেতলোকৰ মানে আমি দেখোঁ ভুল ত্ৰুটিবোৰ থাকি যায়, সেই সকলো বিষয়বোৰ আলোচনা কৰি পেলাই অদূৰ ভৱিষ্যতে জাতিৰ যিসকল মুৰব্বী হ'ব সেই মুৰব্বীসকলৰ পৰা তেখেতলোকে যি জ্ঞান পাব সেইটো মানে অনুপ্ৰেৰণিত হৈ ৰ'ব বুলি আমি ভাবিছোঁ। আজি অসমৰ বিভিন্ন জিলাৰ পৰা আহি প্ৰতিনিধি অংশগ্ৰহণ কৰিলে। এইটো উদযাপন সমিতি গঠনৰ উদ্দেশ্যে আমি বিভিন্ন জিলাৰ পৰা আমি প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতলোকে বহুত কষ্টৰ মাজত উপস্থিত হৈছে, তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ যিখন অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন হ'ল যথেষ্ট শক্তিশালী অভ্যৰ্থনা সমিতি গঠন হৈছে। আমি বিভিন্ন জিলাৰ সকলো প্ৰতিনিধিকে একত্ৰিত কৰি আৰু তেখেতলোকৰ সকলোৰে অন্তৰ্ভুক্ত কৰি এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিছোঁ।